এই মুহূৰ্তত মই উপস্থিত আছো কোকৰাঝাৰ চহৰৰ 2 নম্বৰ ৱাৰ্ড শান্তিনগৰ। এই শান্তিনগৰৰ পৰাই কমলা দাস নামৰ এগৰাকী যুৱক, দৰিদ্ৰ ঘৰৰ খুব পৰিশ্ৰমী যুৱক, যোৱাকালি অসম চৰকাৰৰ দ্বাৰা যিটো ADR পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে, এই পৰীক্ষাত তেখেতে বহু পৰিশ্ৰমৰ বিনিময়ত উত্তীৰ্ণ হ'ব পাৰিছে আৰু মাক বাপেকৰ লগতে পৰিয়ালৰ মাজলৈ হাঁহি বিৰিয়াবলৈ সক্ষম হৈছে। মই জানিব বিচাৰিম, এয়া মোৰ সৈতে আছে ভাইটি, তোমাৰ নামটো কি আছিল? কমলাকান্ত দাস। কেনেকৈ প্ৰস্তুতি চলাইছিলা? প্ৰস্তুতিটো ক'বলৈ গ'লে এনেই ৰাতিপুৱা এনেই দৌৰিছিলোঁ আৰু আবেলি 3 ঘণ্টামান। তাৰপিছত যেতিয়া ৰিজাল্ট আহিলে ফিজিকেলৰ, তাৰপিছত ৰিটাৰ্ণৰ প্ৰস্তুতি চলাইছোঁ। কেই ঘণ্টাকৈ তুমি প্ৰেক্টিছ কৰিছিলা? ৰাতিপুৱা হ'ব 2-3 ঘণ্টা, আবেলিও 2-3 ঘণ্টা হ'ব। ইমানখিনি কষ্ট কৰাৰ পিছত তুমি যে চাকৰিটো পাইছা, তোমাক কোনে কোনে হেল্প কৰিছিলে? কোনে মানে ইনস্পিৰেশ্যন, উৎসাহ উদ্দীপনা কোনে যোগাইছিল? হেল্পটো ফেমিলি চবেই কৰিছে হেল্প, আৰু মানে মটিভেশ্যন ক'ব গ'লে ফিল্ডত যিবোৰ দাদাই আছিল এইবোৰে কৰিছিল মটিভেশ্যন। অসম চৰকাৰে কি ক'বা এই মুহূৰ্তত? মানে এইটো মানে কিবা ভেকেঞ্চিবোৰ এৰাৰ কাৰণে থেংক ইউ বুলি ক'ব, সেইটোৱে। কিবা টকা পইচা দিবলগীয়া হৈছিল নেকি? নহয়। আৰু তেখেতৰ মাতৃ আছে, মাক হিচাপে তেখেতে কি কয় মই জানিব বিচাৰিম। আমি গম পাইছোঁ বহুত কষ্ট কৰি আপোনাৰ ল'ৰাটোৱে চাকৰিটো পাবলৈ, আপোনালোকৰ ঘৰ বাৰী আমি দেখিছোঁ, খুব দুখ লাগে। এই মুহূৰ্তত কি ক'ব আপুনি? মানুহৰ ঘৰত কাম চাম কৰিছোঁ, কৰি কেনে ল'ৰা ছোৱালীক পঢ়া শুনা কৰাইছোঁ, এনেকা কৰি মানুহ কৰিছোঁ তাই আৰু মই মিলি কেনে। আৰু কেনে লাগিছে যিহেতু এনে ভাল লাগিছে চাকৰিটো? আপুনি কি কাম কৰে? মই গাড়ী পৰ্যালোচনত ড্ৰাইভাৰী কৰোঁ। কিমান বছৰ ধৰি আপুনি গাড়ী চলায়? মই 35 বছৰলৈকে গাড়ী চলাইছোঁ। খুব এটা কষ্টকৰ পৰিৱেশৰ কষ্ট কৰি গাড়ী চলাই কেনে পৰিৱেশ ল'ৰা ছোৱালীক পঢ়াইছোঁ, এনেকৈ ঘৰৰ সংসাৰ চলাইছোঁ। ধন্যবাদ জানিছে। হয়, এনেদৰে যি ADR পৰীক্ষা, সেই ADR পৰীক্ষাত কোকৰাঝাৰ শান্তিনগৰৰ যি কমলাকান্ত দাস, সেই যুৱকজন তেওঁৰ জীৱনৰ লগতে ঘৰখনৰ যি দীৰ্ঘ বছৰীয়া সমস্যা, সেই সমস্যা বিশেষকৈ আৰ্থিক দিশত কিছু হ'লেও তেওঁ সহায় কৰিব, আৰু আজিৰ এই শুভ মুহূৰ্তত, সেই আনন্দৰ মুহূৰ্তত পৰিয়ালৰ হৈ তেখেতৰ লগতে পিতৃ মাতৃ সকলোৱে অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।